অধ্যক্ষ মহোদয় তেতিয়া ময়ো মোৰ ভাষাটো কাৰেকশ্যন কৰিব লাগিব কাৰণ কাৰো মনত দুখ দিয়া শব্দ মুখ্যমন্ত্ৰীয়ে ক'ব নোৱাৰে মই আকৌ ইমান দিন মিয়াটো কৈ আছিলোঁ এই বুলি ভাবি যে আপোনালোকেতো ডেফিনেশ্যনটো মানি লৈছে বুলি যদি মানি লোৱা নাই তেলে কালিৰ পৰা মই এই শব্দটো ময়ো নকওঁ যোৱাকালি কংগ্ৰেছ দলে মোৰ ওপৰত কেছ দিছে এটা কেছটো মোৰ ওপৰত কিয় দিয়ে কংগ্ৰেছৰ সকলো বিধায়কে 1948 আপনারা দেখছেন তরঙ্গ বার্তা অন দ্য স্ক্রিন হাউসত কৈ আহিছে মুতকৈ আমিতো কেতিয়াও এনেকে নকওঁ পাকিস্তানী মুছলমান শব্দ আমিতো কেতিয়াও ইউজ নকৰোঁ কিন্তু মালচন্দ্ৰ পেগু তেওঁ উল্লেখ কৰিছে আমিতো কেতিয়াও এই ধৰণৰ শব্দ নকওঁই আপোনালোকে জানে বহুত আৰু মিয়াটো কেতিয়াৰ পৰা কোৱা কৰিছোঁ যেতিয়া আপোনালোকে মানি লৈছে আমি মিয়া বুলি তাৰ আগতেতো মিয়া শব্দটো আমি নকৈছিলোঁ খুব সাৱধানে কৈছিলোঁ যে পূৰ্ববংগীয় অনুপ্ৰৱেশকাৰী এই ধৰণৰ শব্দ কৈছিলোঁ যেতিয়া আপোনালোকে মিয়াটো সৰ্বসন্মতিক্ৰমে মানি ল'লে যে আমি মিয়া বুলি তেতিয়াহে আমি মিয়াটো কওঁ আজি আগতে মিয়া নকৈছিলোঁ না আমি সৰ্বসন্মতিক্ৰমে কোনে মানি লৈছিল এক চেয়াৰমেন মানিলে আমি মানিছোঁ আচ্ছা তেতিয়াহ'লে এইটো মই নাজানো মই মানা বুলি ভাবিছিলোঁ কাৰণ আমাৰ হেৰি চেঙাৰ বিধায়ক তেওঁ মিয়াটো মানি লৈছিলে এটা যদি মানি লোৱা নাই এইটো মানা নাই আচ্ছা তেতিয়াহ'লে ব্যক্তিগত কথাটো আচ্ছা অধ্যক্ষ মহোদয় তেতিয়া ময়ো মোৰ ভাষাটো কাৰেকশ্যন কৰিব লাগিব কাৰণ কাৰো মনত দুখ দিয়া শব্দ মুখ্যমন্ত্ৰীয়ে ক'ব নোৱাৰে মই আকৌ ইমান দিন মিয়াটো কৈ আছিলোঁ এই বুলি ভাবি যে আপোনালোকেতো ডেফিনেশ্যনটো মানি লৈছে বুলি যদি মানি লোৱা নাই তেলে কালিৰ পৰা মই এই শব্দটো ময়ো নকওঁ কাৰণ মই এইটো পদত থাকি মই ক'ব নোৱাৰোঁ ইমান দিনে মই কৈ আছিলোঁ যে এইটো শব্দ ক'লে আপোনালোকে ভাল পায় বুলি যে সন্মানীয় শব্দ বুলিহে মই কৈ আছিলোঁ ইমান দিনে